অবশেষত লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা লখিমপুৰত উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে টিকট বঞ্চিত প্ৰাক্তন সাংসদ ৰাণী নৰহ কংগ্ৰেছৰ চতুৰ্থখন তালিকাত ৪৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে আৰু তাত উদয় শংকৰ হাজৰিকাক লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে অবশেষত জল্পনা কল্পনাৰ অন্ত পৰিছে অবশেষত লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে লখিমপুৰত উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে টিকট বঞ্চিত হল প্ৰাক্তন সাংসদ ৰাণী নৰহ শেহতীয়াকৈ আমি খবৰ জনাইছিলো ৰাণী নৰহে দিল্লীত হাইকমাণ্ডৰ ওচৰত বাৰে বাৰে দাবী উত্থাপন কৰিছিল যে তেওঁক টিকট প্ৰদান কৰিব লাগে লখিমপুৰ লোকসভা সমষ্টিত আৰু যথেষ্ট উৎকণ্ঠা অব্যাহত আছিল ৰাজ্যত লখিমপুৰত কোনে টিকট লাভ কৰিব উদয় শংকৰ হাজৰিকা নে ৰাণী নৰহ কোনে টিকট লাভ কৰিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল উৎকণ্ঠা অব্যাহত আছিল আৰু অৱশেষত সকলো জল্পনা কল্পনাৰ উৎকণ্ঠাৰ অন্ত পেলাই কংগ্ৰেছে অৱশেষত উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে লখিমপুৰত আমি পুনৰবাৰ জনাইছো লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ যথেষ্ট চৰ্চা অব্যাহত আছিল কোনে টিকট লাভ কৰিব ৰাণী নৰহে হাইকমাণ্ডৰ ওচৰত যেহেতু দাবী উত্থাপন কৰি আহিছিল তেওঁ দিল্লীত বাহৰ পাতি আছিল যে তেওঁক টিকট লাগে কিন্তু অৱশেষত ৰাণী নৰহ বঞ্চিত হৈছে টিকটৰ পৰা আৰু উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন কেন্দ্ৰিক এটা খুব ডাঙৰ খবৰ উদয় শংকৰ হাজৰিকাক লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো ইতিমধ্যে লখিমপুৰ লোকসভা সমষ্টিক লৈ সমগ্ৰ ৰাজ্যতে চৰ্চা অব্যাহত আছিল যে কোনে টিকট লাভ কৰিব জল্পনা কল্পনা অব্যাহত আছিল কিয়নো বিজেপি দলে প্ৰায় 20 দিনমান পূৰ্বে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল লখিমপুৰ লোকসভা সমষ্টি বা অন্যান্য আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল লখিমপুৰত ইতিমধ্যে প্ৰধান বৰুৱাই নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰি প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাছিল ৰাণী নৰহ নে উদয় শংকৰ হাজৰিকা কোনে টিকট লাভ কৰিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল আৰু কংগ্ৰেছৰ তৃতীয়খন তালিকাতে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাছিল কিন্তু আজিৰ দিনটোত চতুৰ্থখন প্ৰাৰ্থীৰ তালিকা কংগ্ৰেছে প্ৰকাশ কৰিছে আৰু চতুৰ্থখন প্ৰাৰ্থীৰ তালিকাত লখিমপুৰ লোকসভা সমষ্টিত উদয় শংকৰ হাজৰিকাক কংগ্ৰেছ দলে টিকট প্ৰদান কৰিছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইতিমধ্যে উদয় শংকৰ হাজৰিকাই নিজৰ পোষ্টাৰো ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে যথেষ্ট চৰ্চা চলিছিল যে উদয় শংকৰ হাজৰিকাই নিজৰ পোষ্টাৰ প্ৰকাশ কৰাৰ পাছত কেনেবাকৈ ৰাণী নৰহে টিকট লাভ কৰিব নেকি বা ৰাণী নৰহক হাইকমাণ্ডে টিকট দিবলৈ বাধ্য হ'ব নেকি এনেধৰণৰ চৰ্চা চলি আছিল কিন্তু অৱশেষত লখিমপুৰবাসীৰ জল্পনা কল্পনাৰ শেষ হৈছে আৰু সমগ্ৰ ৰাজ্যবাসীৰে আচলতে জল্পনা কল্পনা অন্ত পৰিছে উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে লখিমপুৰৰ সাংবাদিক বুবুল হাজৰিকাৰ সৈতে আমি কিছু মুহূৰ্তৰ পিছত আমি সংযোগ স্থাপনৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো ৰাজ্যৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ উদয় শংকৰ হাজৰিকাক অৱশেষত লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবৰ বাবে লাইভত সংযুক্ত হৈছো বুবুল হাজৰিকা আছে আমাৰ সৈতে হয় বুবুল হাজৰিকা অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিছে ৰাণী নৰহে কেনেবাকৈ টিকট লাভ কৰিব নেকি এনেধৰণৰ চৰ্চা অব্যাহত আছিল ৰাণী নৰহ নে উদয় শংকৰ হাজৰিকা কোনে টিকট লাভ কৰিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল আৰু অৱশেষত সকলো অপেক্ষাৰ অন্ত পৰিছে উদয় শংকৰ হাজৰিকাক টিকট দিছে কংগ্ৰেছে সবিশেষ কি জনাব নিশ্চয়কৈ ক'ব লাগিব যে উদয় শংকৰ হাজৰিকা অৱশেষত টিকট লাভ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে দিল্লীত প্ৰবল হেঁচা প্ৰয়োগ কৰিছিল প্ৰাক্তন সাংসদ ৰাণী নৰহে আৰু অৱশেষত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছিল আৰু এই মুহূৰ্তত উদয় শংকৰ হাজৰিকা মোৰ লগত আছে পোনপটীয়াকৈ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আপুনি জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে এখন প্ৰবল যুঁজ হৈছে ৰাণী নৰহ প্ৰাক্তন সাংসদ হিচাপে আপোনাৰ বিৰুদ্ধে থিয় দিছিল ভূপেন বৰাই ইতিমধ্যে বিভিন্ন ধৰণৰ তেওঁ দাবী উত্থাপন কৰিছিলে যে আপোনাৰ যদি প্ৰাৰ্থিত্ব মানি নলয় তেতিয়াহ'লে তেওঁ বিকল্প হিচাপে তেওঁ পদত্যাগ কৰিবলৈ ৰাজি আছিলে আজিৰ তাৰিখত আপুনি কি ক'ব জয়তে মই প্ৰতিদিন গোষ্ঠী লখিমপুৰ লোকসভা সমষ্টিৰ ৰাইজ আৰু অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে AICCৰ সমূহ সন্মানীয় বিষয়ববীয়া আৰু বিশেষকৈ অসমৰ APCC সভাপতি most young dynamic leader
ভূপেন বৰা ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। আৰু ৰাণী নৰ টিকেট বিচাৰিবই, চবৰে এটা মন থাকে। ৰাণী নৰ মোৰ ভনীৰ নিচিনা আৰু ভৰত মোৰ ভাই নিচিনা, গতিকে তেওঁলোকে বিচাৰিছে আৰু AICCয়ে তেওঁলোকৰ নিজস্ব পদ্ধতিৰে তাক বিবেচনা কৰি পেলাই মোক নিৰ্বাচিত কৰাৰ কাৰণে AICC তথা অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু অন্যান্য তেখেতৰ টীমলৈ মোৰ ধন্যবাদ থাকিল। এতিয়া দেখিবলৈ পোৱা গৈছে যে যোৱা 2 তাৰিখেই বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা হ'ল আৰু আজি 21 দিন তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিলে। আপোনাৰ প্ৰাৰ্থিত্ব যিহেতু 21 দিন পলমকৈ দলৰ ফালৰ পৰা ঘোষণা কৰা হ'ল, আপোনাৰ ক্ষেত্ৰত কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হোৱা নাই নে আপুনি? সমস্যা যেনেকৈ হৈছে তেনেকৈ মানুহৰ মাজত চৰ্চাও হৈছে, গতিকে মই ভাবোঁ সমস্যাখিনি আমি এইকেইদিন ক্ষিপ্ৰতাৰে কাম কৰি অতিক্ৰম কৰিম। আৰু এইকেইদিনত যি চৰ্চা হৈছে জনসাধাৰণৰ মাজত, ব্যক্তিক লৈ চৰ্চা হৈছে, প্ৰাৰ্থীক লৈ চৰ্চা হৈছে, সেই চৰ্চাই মোক উপকৃত কৰিব বুলি মই অনুভৱ কৰোঁ। লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰে আপোনাক কিয় ভোট দিব বুলি আপুনি আজি তাৰিখত ভাবে? মই মূলতঃ লখিমপুৰৰ সমাজ জীৱনৰ যিবিলাক সমস্যা, লখিমপুৰৰ যিবিলাক সমস্যা হেঁচাক গুৰুত্ব দিম। এতিয়ালৈকে সংসদত আমাৰ স্থানীয় সমস্যা কোনোটো সমস্যাই শক্তিশালীভাৱে উত্থাপন হোৱা নাই। গতিকে মই ভাবোঁ যে ইয়াৰ যিবিলাক স্থানীয় সমস্যা আছে, ইতিমধ্যে মই কৈছোঁ যে গেৰুকামুখ বান্ধ প্ৰকল্প বা সোৱণশিৰি বান্ধ প্ৰকল্প আমাৰ কাৰণে ভাবুকি বুলি আমাৰ মানুহে মনত শংকা আছে। গতিকে এই ক্ষেত্ৰত ইয়াৰ সুৰক্ষা ব্যৱস্থাৱলী কেনে উন্নত, এই বিষয়ত এক নিশ্চয়তা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব লাগিব। আমাৰ ভয়াৱহ নিবনুৱা সমস্যা আছে, এই ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই। তাৰ উপৰিও আমাৰ যথেষ্ট অঞ্চলত বাটপথ যথেষ্ট বেয়া। আমাৰ হাইৱেসমূহ ভাল হৈছে, কিন্তু ভিতৰুৱা অঞ্চললৈ বহুত অঞ্চল এতিয়াও দুৰ্গম হৈ আছে। আৰু এতিয়া উদাহৰণস্বৰূপে ক'ব খুজিছোঁ, আপুনি পূব তেলাহী এতিয়াও দুৰ্গম। সেইখিনি কথা আমি সমস্যাখিনিৰ কথা পাতিম, কিন্তু প্ৰথম প্ৰসংগটো হ'ল ৰাণী নৰ দুবাৰকৈ ইয়াৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে, এবাৰ ৰাজ্যসভা সাংসদ হিচাপে আছে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছে। গতিকে তেওঁ প্ৰবল দাবীদাৰ আছিল, প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল। আৰু আজিৰ তাৰিখত ৰাণী নৰহে আপোনাক কেনেধৰণৰ সহযোগিতা আগবঢ়াব বুলি আপুনি ভাবে? তেওঁ সম্পূৰ্ণৰূপে ৰাণী নৰ আৰু ভৰত নৰ, মই ইতিমধ্যে কৈছোঁ ৰাণী মোৰ নিজৰ ভণ্টিৰ নিচিনা, আনহাতে ভৰত মোৰ ভাইৰ নিচিনা। ৰাণীক বোৱাৰী বুলিও ক'ব পাৰোঁ, ভণ্টি বুলিয়ে, তাই মোক দাদা বুলিয়ে ৰাণীয়ে তেওঁ মোক দাবী কৰে। গতিকে আমাৰ মাজত মনৰ মাজত কোনো বিভেদ নাই। আৰু মই ভাবোঁ যে তেওঁলোকে মোক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু টিকেট বিচাৰিব প্ৰত্যেকেই পাৰে। দলীয় কৰ্মী যিকোনো এজনেই নিজক টিকেট বিচাৰিব পাৰে আৰু টিকেট বিচৰাৰ অধিকাৰ সকলোৰে আছে। এই টিকেটৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বী হ'লেই যে কিবা এটা বিভাজন থাকিব, এই ভাৱটো মই সঠিক নহয় বুলি ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে সম্পূৰ্ণৰূপে মোক আহি সহযোগিতা কৰিব। পূৰ্বৰ ইতিহাসে কয় বা পূৰ্বৰ কথা উদাহৰণে কয় যে কংগ্ৰেছৰ বিসম্বাদৰ ৰাজনীতি থাকে, চিপৰাং ৰাজনীতি থাকে, যাৰ বাবে প্ৰাৰ্থীগৰাকী নিৰ্বাচনত বিধ্বস্ত হ'বলগীয়া হয়। আপুনি 9টা বিধানসভা সমষ্টি যিহেতু আপুনি এগৰাকী প্ৰতিনিধি হিচাপে থিয় দিছে, গতিকে এই বিধানসভা সমষ্টিকেইটাত আপোনাৰ বিপক্ষে বিসম্বাদ থাকিব বুলি আপুনি ভাবেনে? মই এই বিষয়ত তেনেকৈ নাভাবোঁ। মই নাভাবোঁ যে মই মানে চিপৰাঙৰ ৰাজনীতি নেদেখা মানুহ। মই নতুনকৈ দললৈ আহিছোঁ আজি 2.5 মাহ বা 3 মাহৰ আগতে। গতিকে 3 মাহৰ ভিতৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰাটো এটা নিশ্চয়তাকৈ আপোনাৰ নিজৰ কৃতিত্ব এটা। মোক আচলতে ভূপেন বৰাদেৱে যেতিয়া আমন্ত্ৰণ জনাইছিলে, তেতিয়া মোক প্ৰাৰ্থিত্বৰ কাৰণেই মোক আমন্ত্ৰণ জনাইছে আৰু মই তেখেতক অভিনন্দন জনাইছোঁ। তেওঁ কাৰণে এই যোনটো তেওঁ প্ৰতিশ্ৰুতি ৰক্ষাৰ যুঁজটো যথেষ্ট কঠিন আছিল, তথাপিও
কথাৰ মানুহ ভূপেন বৰাই কথা ৰাখিলে আৰু মোক যি প্ৰতিশ্ৰুতি মোৰ হাজাৰ অনুগামীৰ সন্মুখত তেওঁ দি নিছিলে তেওঁ আজি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰমাণ কৰিলে যে কামৰ মানুহেই নহয় ভূপেন বৰা তেখেত কথাৰ মানুহ তেওঁ কথা দি কথা ৰাখিব জানে আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰধান বৰুৱাৰ বিৰুদ্ধে আপোনাৰ কেনেধৰণৰ নিৰ্বাচনী অস্ত্ৰ আপুনি সাজু কৰি ৰাখিছে প্ৰধান বৰুৱা মোৰ নিজৰ ভাতৃৰ নিচিনা বিশেষ ক'ব লগা নাই কিন্তু যেতিয়া এমপিজন বিগত কালৰ এমপিজন বুলি ভাবোঁ যে দেশৰ ভিতৰত তেওঁ এটা ৰেকৰ্ড গঢ়িলে যে সংসদত নিমাতী কন্যাত তেওঁ প্ৰথম তেওঁ নিমাতী এমপি ইমান সমস্যা আছে আমাৰ আৰু বছৰ পিছত বছৰ ধৰি এমপি হৈ থাকিব আৰু কোনো আমাৰ সমস্যা উত্থাপন নকৰে তেনেহ'লে আমাৰ সমস্যাবিলাক সমাধান কেনেকৈ হ'ব আমাৰ উত্তৰ পুৰুষৰ কাৰণে কেনেকৈ ঠাই হৈ যাম যেনে পিছপৰা হৈ আছে তেনে পিছপৰা ইয়াৰ সম্ভাৱনাসমূহ কি আমাৰ টুৰিজিমৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে কিন্তু সেই ক্ষেত্ৰত কোনো তেনেকুৱা সংসদৰ শক্তিশালী কণ্ঠ নাই যি কাৰণে ভাৰতবৰ্ষৰ টুৰিজিমৰ যিখন মেপ সেই মেপত আমাৰ অঞ্চলবিলাক অন্তৰ্ভুক্ত হোৱা নাই সোৱণশিৰিৰ নিচিনা ধুনীয়া নদী আছে অকল সোৱণশিৰিয়ে নহয় আমাৰ দুলুং ৰিজাৰ্ভ ফৰেষ্ট আছে য'ত চিয়ানাহৰ পোৱা যায় যোনটো এছিয়াৰ আৰু এখন দেশতে পোৱা যায় আৰু অন্যান্য আমাৰ বহুত আছে আপোনালোকক ইমানখিনি সময় নিশ্চয় আপোনালোকৰ পৰা আমি নাপাম বুবুল হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ উদয় শংকৰ হাজৰিকাই আজি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আপুনি আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে